হেল্ল'। পিয়ু শুন না, মই যে আজি তহঁতৰ ঘৰলৈ নাযাওঁ হা। নহয় আজি মই কাম এটাত গৈছোঁ। মানে মই জব এটা পালোঁ। বাকী কথাখিনি তোৰ ঘৰলৈ গৈ ক'ম বাৰু। এতিয়া মানে মই তালৈকে যাব লৈছোঁ। অঁ আজি গধূলি মানে যাম নহ'লে। এতিয়া দিনত মোৰ কাম আছে যে, কাম আজি সোনকালে শেষ কৰি পিনে তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। তোৰ কিবা কাম আছে নেকি? যদি তোৰ কিবা কাম আছে তেতিয়াহ'লে তই দিনত কৰি ল। গধূলি তেতিয়া মই তহঁতৰ ঘৰতে থাকি দিম লাগিলে আজিতো। ঠিক আছে হ'ব পিহু, বেয়া নাপাবি হা। মই মানে এতিয়া নগ'লেও নহ'ব ন, জবটো পটককেনে পাই গ'লোঁ আকৌ। বাকী কথাখিনি তোক বাৰু ক'ম ঘৰলৈ গৈ পিনে। এতিয়া খালি ফোনৰ ইমানকৈ নকওঁ। তাতে মই গাড়ীৰ কাৰণে ৰৈ আছোঁ, গাড়ী এখনো পোৱা নাই জানো, দেৰিয়ে হৈ গৈছে পাই। ঠিক আছে হ'ব দে পিহু। জুলি, তুমি ওলাইছাহি নেকি? গাড়ীৰ কাৰণে ৰৈ আছা? আহা আহা, ময়ো একেটা টাইমতে পালোহি যেতিয়া মোৰ লগতে ব'লা, ৰৈ থাকিব নালাগে। ৰাজীৱ, নাই হ'ব দিয়া, মই অ'টোতে গুচি যাম। তুমি যোৱা, মই ৰৈ দিছোঁ। এনেও অ'টো পাম নহয়, তুমি গৈ থাকা। তোমাৰ আকৌ দেৰি হ'লে প্ৰব্লেম হৈ যাব। কিয় আকৌ জুলি? আমি কিবা একে জেগালৈ নাযাম নেকি? তুমিওতো তালৈকে যাবা য'ত মই গৈ আছোঁ। তুমি মোৰ লগতে কাম নকৰা জানো? তেতিয়াহ'লে বেলেগে বেলেগে কিয় যাব লাগিছে? হয় বুলিয়ে মই আগতেকে গুচি গ'লো তেতিয়া বেলেগ কথা। তুমি এতিয়া গাড়ীৰ কাৰণে ৰৈ আছা। তোমাক আৰু এনেকৈ মই দেখিও তোমাক লগত নিনি ইয়াত মই এনেকৈ এৰি থৈ যাব নোৱাৰো নহয়। আহা, দেৰি নহয় দিয়া। তোমাৰহে দেৰি হ'ব ইয়াত ৰৈ থাকিলে। সেইকাৰণে সোনকালে ব'লা। সেইটো হয় বাৰু। ঠিক আছে হ'ব দিয়া, মই আহিছোঁ। পিছে জুলি, তুমি আজি পিহুহঁতৰ ঘৰলৈ যোৱাৰ কথা আছিলে নহয়। কালি মাতিছিলে, কালি তুমি ইয়ালৈ মোৰ তাত অহাৰ কাৰণে নাযাওঁ বুলি ক'লা। আজিতো যোৱা কথা আছিলে। কালি তুমি মোক কৈছিলা নহয় আজি যাম বুলি। পিছে আজি কি হ'ল? আজিও যদি নোযোৱা তেতিয়া কিন্তু তাই বেয়া পাব দেই। তুমি কালি গধূলিও যাম বুলি কৈছিলা, গধূলিও তোমাৰ যোৱা নহ'ল। গতিকে আজি তুমি যাব লাগিছিলে তালৈ। ৰাজীৱ, পিহুহঁতৰ ঘৰলৈতো যাব লাগিছিলে। কালি মানে গধূলি যাম বুলি কৈছিলোঁ, কিন্তু বেছি দেৰিয়ে হৈ গ'ল। মোৰ আকৌ বজাৰ অলপো কৰিব লগা আছিল যে, তাকে একেবাৰে ঘৰলৈ যাওঁতে মানে মই বজাৰত সোমাই গ'লোঁ। সেইকাৰণে দেৰি হৈ থাকিলে। মায়েও ক'লে নালাগে বুলি। তাকে আজি এতিয়া যাম বুলি কৈছিলোঁ হয়। এতিয়া আকৌ মই কিবা এটা কামত জইন কৰিছোঁ যেতিয়া ইয়ালৈ নাহিলে নহ'ব। তুমি মোৰ চিনাকি হ'লেও তোমাৰ তাত কাম কৰিছোঁ যেতিয়া মইতো এবচেণ্ট কৰিব নোৱাৰোঁ ন। সেইকাৰণে মই আজি নগ'লোঁ। এনেই যোৱাটো যাম। গধূলি মই অকণমান যদি ইয়াৰ পৰা সোনকালে ওলাব পাৰোঁ তেতিয়া তাইৰ ঘৰলৈ যাম বুলি কৈছোঁ। আজি তাতে থাকিম যেন লাগিছে মানে। এনেইতো টাইম নাপাওঁ ন, সেইকাৰণে তাতে থাকি দিম বুলি তাইক কৈছোঁ আৰু। জুলিয়েনো কি জব পালে? আৰু কি জব পালে তাই ফোনতো ক'ব পাৰে। ফোনতো একো কোৱা নাই, লগ পালে কম কৈ আছে। কোনদিনা লগ পাম নাজানো আৰু। এতিয়া তাইও জব কৰিছে, তাৰ ওচৰতো টাইম নাইকিয়া হৈ থাকিলে মোৰ ওচৰলৈ আহিবলৈ। গধূলি আহিম বুলি কৈছে, হ'ব বাৰু একো নাই। গধূলি আহিলেও থাকি যাম বুলি কৈছে যেতিয়া টেনশ্যন নাই আৰু। ৰাতিটো ধুনীয়াকৈ দুইজনে ডিছকাছ কৰি পিনে মোৰ এইকেইটা কমপ্লিট কৰি ল'ব পাৰিম। মোৰ আকৌ সেই MD ছাৰজনকো লগ কৰিব আছিল নহয়। ভালেই হ'ল, জুলি এতিয়া নাহে যেতিয়া মই তেখেতকে লগ কৰি আহোঁগৈ। অকণমান কথা এটা সুধিব আছিলে, নহ'লে মোৰ এইখিনি কমপ্লিট নহ'ব। সোনকালে যাওঁ ওলাই পিনে। আকৌ তেখেতটো বিজি থকা মানুহ ন, লগ নাপালে মানে প্ৰব্লেম হৈ যাব। সেইটো কাৰণে এতিয়া ওলাই যাওঁ, তেখেতক লগ কৰিয়ে আহিব লাগিব আজি। আপুনি কাক বিচাৰি আহিছে? কিবা কাম আছে নেকি কাৰোবাৰ লগত? হেল্ল'। হয়, মই আচলতে ইয়াত GM ছাৰক লগ কৰিব আহিছিলোঁ। তেখেত আছে নি বাৰু অফিচত? মোৰ মানে তেখেতৰ লগত ইম্পৰ্টেণ্ট কথা এটা ডিছকাছ কৰিব আছিলে। তাকে ভাবিলোঁ তেখেতক লগ কৰি যাওঁ। তেখেত এতিয়া আছেনে অফিচত? আচ্ছা, GM ছাৰক লগ কৰিব আহিছে। পিছে আপুনি এপইণ্টমেণ্ট লৈছিলে নেকি? তেখেত বাৰু এতিয়া মিটিং এখনত ব্যস্ত হৈ আছে। মিটিং কেতিয়া শেষ হ'ব নাজানো। গতিকে আপুনি যদি এপইণ্টমেণ্ট লৈ আহিছে তেতিয়াহ'লে বাৰু ঠিকেই আছে। যদি এপইণ্টমেণ্ট লোৱা নাই তেন্তে তেওঁক লগ পাবলৈ অকণমান প্ৰব্লেম হৈ যাব। তথাপিও মই আপোনাৰ কাৰণে সুধি চাম বাৰু। তেখেত যেতিয়া ফ্ৰী হ'ব মই তেখেতক সুধি চাম। এপইণ্টমেণ্টটো মই লোৱা নাই, কিন্তু আপুনি প্লিজ মিটিং শেষ হ'লে মানে এবাৰ ছাৰক সুধি চাব না। মোৰ মানে বহুত ইম্পৰ্টেণ্ট কথা এটা ডিছকাছ কৰিব লগা আছে, আৰু সেইকাৰণে এপইণ্টমেণ্ট ল'বলৈ মোৰ মানে সময় নহ'ল। আপুনি প্লিজ এবাৰ সুধি চাব। মোক বেছি টাইম নালাগে, 10 মিনিট টাইম পালেও হ'ব বাৰু, কিন্তু আপুনি এবাৰ সুধি চাব দেই। ৰাজীৱ, তুমি বিজি আছা নেকি? লাঞ্চৰ টাইম হৈ গ'ল। তুমি লাঞ্চ নকৰা নেকি? ব'লা নহ'লে আমি আজি একেলগে লাঞ্চটো কৰি লওঁ। কামটো পিছতো হৈ থাকিব। এতিয়াতো কোনো পেচেণ্ট নাই আৰু এইটো লাঞ্চ টাইম হয়, গতিকে লাঞ্চটো কৰি লওঁ ব'লা। জুলি, এটা কাম কৰা, তুমি কৰি লোৱাগে লাঞ্চটো। মোৰ চাগে লাঞ্চ কৰা নহ'বই নেকি? পেচেণ্টটো নাই, কিন্তু কেইটামান বেলেগ কাম বাকী আছে। এইখিনি মই এতিয়া কমপ্লিট কৰিব লাগিব। গতিকে তুমি মোৰ কাৰণে ৰৈ থাকিব নালাগে। তুমি যোৱা লাঞ্চটো কৰি লোৱাগে। লাঞ্চ কৰি আহি মোৰ কাম এটা কৰি দিবাচোন তুমি। তুমি লাঞ্চ নকৰা তাৰমানে? কিন্তু কামখিনিতো পিছতো হৈ থাকিব। আৰু এনেও লাঞ্চৰ টাইমত লাঞ্চটো কৰি ল'ব লাগে। এনেইতো তুমি টাইম নোপোৱাই। কিবা এটা কাম কৰিছে যেতিয়া খোৱাটোতো মেইন হয়। গতিকে নোখোৱাকৈ কাম কৰিলে মানে তোমাৰ কাৰণেতো ভাল নহয়। মই ভাবিছিলোঁ তোমাৰ লগতে লাঞ্চটো কৰিম বুলি। আচ্ছা, তুমি তাৰমানে নোযোৱা লাঞ্চ কৰিবলৈ? নাই জুলি, মোৰ এতিয়া লাঞ্চ কৰিব টাইম নহ'ব।
আৰু তোমাক কৈছো ন তুমি যোৱা না লাঞ্চটো কৰি আহাগে মোৰ কাৰণেও কিয় ৰৈ থাকিব লাগিছে মোৰ ওচৰত ইমানখিনি টাইম নাই যে লাঞ্চ কৰি থাকিব পাৰিম এতিয়া গতিকে কামখিনি মই কৰি লওঁ তুমি যোৱা গৈ পিনে লাঞ্চটো কৰি লোৱা তাৰপিছত আহি মোক কাম এটা কৰি দিবা মোৰ কাৰণে মিছাকৈ ৰৈ থাকিব নালাগে লাঞ্চ কৰিবলৈ এতিয়া মোৰ ওচৰত 5 মিনিটো টাইম নাই মানে আচ্ছা ঠিক আছে হ'ব তুমি যদি নোযোৱা মই অকলেই লাঞ্চটো কৰি লওঁ ভাবিছিলোঁ আজি লগত কৰিম বুলি হ'ব দিয়া তুমি তোমাৰ কাম কৰা মই আহি আছোঁ জুলি ৰ'বা চৰি একচুৱেলি মোৰ কামবোৰ ইমান পেণ্ডিং হৈ থাকে যে কাম এৰি লাঞ্চ কৰিবলৈ মনেই নাযায় কিন্তু মোৰো অকণমান ভোক লগা নিচিনা লাগিছে ব'লা বাৰু লাঞ্চটো কৰি লওঁগৈ তুমিও মোৰ কাৰণে ৰৈ আছিলা গতিকে তুমি এতিয়া অকলে যাব নালাগে মই গৈ আছোঁ তোমাৰ লগত কামখিনি আহি পিনে কৰি ল'ম উফ ৰাম ইমান টাইম হৈ গ'ল এতিয়া গধূলি হ'ব এতিয়ালৈকে মিটিঙত বহি আছেনে সুধিলে নে নাই সোধা আৰু যদিও বিজি আছে তেতিয়াহ'লে মোক মাজতে এবাৰ আহি কৈ দিব পাৰে ন বিজি আছে মিটিং শেষেই হোৱা নাই বা কিবা এটা এতিয়ালৈকে কাৰো একো খবৰেই নাই আৰু ৰিচেপশ্যনিষ্টগৰাকীক সুধিলোঁ তেখেতেও একো আহি কোৱাহিয়ে নাই কিবা এটাতো ক'ব লাগে এনেকৈ আৰু মানুহক ৰখাই থ'ব লাগে নেকি ইমান ঘণ্টা ধৰি ৰৈ আছোঁ ৰাতিপুৱাৰ পৰা আমনি লাগি গৈছে তাতে বহিবলৈও পোৱা নাই অকণমানো কমৰ চমৰ বিষ লাগি গৈছে কি কৰোঁ বাৰু এতিয়া দেখিছোঁ ইয়াত এনেকৈ ৰৈ থাকিলে নহ'ব মই ভিতৰলৈ যাওঁচোন গৈ পিনে ভিতৰত খবৰ কৰি আহোঁ কি হৈছে কি নাই হোৱা GM ছাৰজন আছেই নে ক'ৰবালৈ গুচিয়ে গ'ল একোৱেই ধৰিব পৰা নাই যাওঁ ভিতৰলৈ গৈ সুধি আহোঁগৈ নহ'লে ইয়াত এনেকৈ ৰৈ থাকিলে দেখিছোঁ ৰাতি হ'বগৈ আজি এক্সকিউজ মি শুনাচোন মই যে কৈছিলোঁ GM ছাৰক লগ পাবলৈ আহিছোঁ বুলি তেখেতৰ মিটিং শেষ হোৱাই নাই নেকি এতিয়ালৈকে ৰাতিপুৱাৰ পৰা এতিয়া গধূলি হ'বলৈ হ'ল মই ইমান টাইম ৰৈ আছোঁ তাতে আপুনি একো কোৱা নাই সেইকাৰণে মই আপোনাক সুধিবলৈ আহিলোঁ তেখেত মিটিঙত বহি আছে নেকি ইমান দেৰিলৈকে মিটিং হৈছেনে অ' আই এম ছ' চৰি মই একচুৱেলি আপোনাৰ কথা পাহৰি থাকিলোঁ কামৰ মাজত ছাৰ GM ছাৰৰতো মিটিং কেতিয়াবাই শেষ হৈ গ'ল আৰু তেখেত এতিয়া ইয়াৰ পৰা গুচিও গ'ল তেখেতৰ বেলেগ ক'ৰবাত কিবা কাম আছে বুলি কৈছিল আপুনি এটা কাম কৰিব কাইলৈকে আহি যাব নহ'লে আজিতো আৰু GM ছাৰ ইয়ালৈ নাহে এতিয়া মই আপোনাৰ কাৰণে এপইণ্টমেণ্ট এটা ফিক্স কৰি দিম আপুনি সেইটো টাইমত আহি যাব আই এম ছ' চৰি মই আপোনাৰ কথা পাহৰিয়ে থাকিলোঁ কথা ক'বলৈ আহিছে ইমান ধুনীয়াকৈ তেখেতক কৈছোঁ যে তেখেত যদি মিটিঙৰ পৰা ওলায় তেতিয়া মোৰ কথা এবাৰ সুধিবৰ কাৰণে ঠিক আছে সুধিব নোৱাৰিলে এটলিষ্ট মিটিং শেষ হোৱাৰ পিছত যে GM ছাৰ গুচি গ'ল সেইটোতো মোক ক'ব পাৰে ইমান দেৰি মই এনেই তাত ৰৈ আছোঁ মোৰ কিবা কাম বন নাইকিয়া মানুহ বুলি ভাবিছে নেকি এনেই আৰু ৰৈ থাকিবলৈ তাত মোৰ গছ পৰিছে নেকি কিবা এটা ইম্পৰ্টেণ্ট কামত গৈছোঁ ঠিক আছে লগ কৰিব মানে নোৱাৰে বিজি আছে মোক কৈ দিলে মানে এতিয়া মই বেলেগ কিবা কামত লাগিব পাৰোঁ নহয় তেওঁৰ কাৰণে ৰওঁতে ৰওঁতে গোটেই দিনটো গুচি গ'ল এতিয়া আন্ধাৰে হৈ গ'ল আৰু সেই ৰিচেপশ্যনত থকা সেইজনী কম নহয় চৰি তাইৰ ওচৰতে থওঁ ইমান টাইম যে ৰৈ আছোঁ মই সেইবোৰ পাহৰি থাকিলে কথা ক'বলৈ আহিছে জানো নহয় এই ডাঙৰ ডাঙৰ অফিচত কাম কৰা মানুহবোৰ এনেকুৱাই থাকে জানি বুজি এনেকুৱা কৰে মানুহক ৰখাই থৈ দিব কি কৰোঁ বাৰু তেখেতক লগ নাপালেও মোৰ প্ৰব্লেম হৈ যাব নহয় চে আজি দিনটো এনেই বেকাৰ গুচি গ'ল অ' জুলি গধূলি আমাৰ ঘৰলৈ যাম বুলি কৈছিলে নহয় তাইক ফোন এটা কৰিব লাগিব ভৰি ভাঙিলে যেনে পাইছোঁ মানুহ দেখি নাপায় নেকি বাৰু ৰাস্তাত গৈ থাকিলে মানে গাড়ী যদি ৰাস্তা চলাব নোৱাৰে চলাবই নালাগে এনেই আজি দিনটো গ'ল আকৌ এতিয়া উঠিবই নোৱাৰিছোঁচোন ঘৰলৈ কেনেকৈ যাম বাৰু মই এতিয়া কোন ছোৱালী হয় বাৰু এইজনীও যে এই ৰাতিখন মানে মোৰ গাড়ীৰ আগতে মৰিবলৈ পাইছিলে নেকি চিধা আহি পিনে গাড়ীৰ আগত ৰৈ দিছেহি কি আচৰিত দেই বেছি কিবা হ'ল নেকি চাওঁগৈ বাৰু কোন হয়নো যদি বেছি বেয়াকৈ এক্সিডেণ্ট হৈছে আকৌ এতিয়া মেডিকেল লৈ যাব লাগিব কি ঝেমেলা আজিকালি মানুহবোৰৰ কথা যে কি ক'ম আৰু পিহু তুমি আই এম ৰিয়েলি চৰি পিহু মই তুমি বুলি গম পোৱা নাছিলোঁ কিন্তু তুমি মোৰ গাড়ীৰ সন্মুখত কি কৰি আছিলা গাড়ীখন আহি আছে তুমি দেখা নাই নেকি এনেকৈ চিধা গাড়ীৰ আগত আহি দিছা যে কিবা প্ৰব্লেম হৈছে যদি প্ৰব্লেমটো চল্ভ কৰিবলৈ লোৱা এনেকৈ গাড়ীৰ আগত কোনোবা আহি যায় নেকি কি যে আচৰিত তুমি আই এম ৰিয়েলি চৰি তোমাৰ মুখখন বন্ধ কৰা ভৰিটো ইমান বিষাইছে মোক ইয়াৰ পৰা উঠাব পৰা নাই তোমাৰ মুখখন পেটপেটাই আছে যে তুমি মুখখনে কৈ থাকিলে নহ'ব নহয় মোৰ কি প্ৰব্লেম হৈছে সেয়া মইহে জানে তুমি কেনেকৈ জানিবা ইমান বছৰৰ পিছত ক'ৰ পৰা আহিছা একোতো খা খবৰ নাই আৰু এতিয়া মোক কথা ক'বলৈ আহিছে তোমাৰ গাড়ীখনৰ কাৰণে মোৰ এক্সিডেণ্ট হৈছে এতিয়া মোক উঠোৱাক চাই মোক লেকচাৰ শুনাবলৈ আহিছে সোনকালে মোক উঠোৱা ভৰিটো ইমান বিষাইছে মোৰ ভাগিলে যদি পাইছোঁ চৰি পিহু ৰ'বা মই তোমাক উঠাইছোঁ মেডিকেল লৈ যাম ৰ'বা চিন্তা কৰিব নালাগে তুমি ইয়াত কি কৰি আছা ঘৰলৈ নোযোৱা নেকি এতিয়াতো তোমাৰ ডিউটিও শেষ হ'ল আৰু ময়ো এতিয়া ঘৰলৈ যাব লৈছোঁ তুমি ইয়াত কি কৰি আছা ৰাজীৱ মই এতিয়া ঘৰলৈ যাম মানে মই তোমাক কৈছিলোঁ যে ৰাতিপুৱা পিহুহঁতৰ ঘৰলৈ যাম বুলি তাকে মই ইয়াৰ পৰা ডাইৰেক্ট মই পিহুহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ তাকে তাইক ফোনটো কৰিছোঁ ফোনটো ৰিচিভেই কৰা নাই তাই ঘৰত আছে বা নাই অথনি ফোন কৰোঁতে কৈছিলে তাই কিবা এটা কামত বাহিৰলৈ গৈছে তাকে এতিয়া ঘৰলৈ গ'লনে নাই যোৱা যদি যোৱা নাই একেলগে যাম বুলি মই ফোনটো লগাইছোঁ কিন্তু তাই ৰিচিভেই কৰা নাই
তাকে কি কৰোঁ জানো, ইয়াৰ পৰা ওলাই যাওঁৱে নে ৰৈ দিওঁ ভাবিহে পোৱা নাই। তুমি যোৱা, তোমাৰ যোৱাৰ টাইম হৈ গ'ল যেতিয়া মই গৈ থাকিম বাৰু। আচ্ছা হয় নেকি? নাই নাই জুলি, তোমাক এতিয়া অকলে এৰি মই ঘৰলৈ যাব নোৱাৰোঁ। এটা কাম কৰা, তুমি পিহুক ফোন কৰিছা, পিহু যদি ফোন ৰিচিভ কৰা নাই তেতিয়াহ'লে এটা কাম কৰা, ফাৰ্ষ্টে তুমি ঘৰলৈকে গুচি যোৱা। যেতিয়া তাই কল বেক কৰিব তাৰপিছত তুমি মাৰ লগত বা তোমাৰ পাপাক কৈ দিবা পিহুহঁতৰ ঘৰত থৈ আহিবলৈ। ইয়াত এনেকৈ অকলে ৰৈ থাকিব নালাগে, মই এনেকৈ তোমাক অকলে এৰি থৈ নাযাওঁ। ব'লা তুমি কিন্তু মোৰ লগত, মই ৰাজীৱ, তোমাক ঘৰত আকৌ থৈ আহিম। পিহুৱে যদি বেয়া পায়? বাৰু ঠিক আছে তেতিয়াহ'লে, এনেও তাই ফোন ৰিচিভ কৰা নাই, মই আকৌ এনেই যোৱা হ'ব। হ'ব দিয়া, তুমি মোক ঘৰলৈকে থৈ দিবা। থেংক ইউ, ব'লা যাওঁ।